Hello students, এই ভিডিওটোত আমি আলোচনা কৰিম অহাকালিলৈ হ'বলগীয়া এছএছ ফাইনেল 2026 ৰ জিওগ্ৰাফি এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট 3 মাৰ্ক কুৱেশ্যন আনসাৰ তোমালোক সকলোৱে জানা জিওগ্ৰাফি 3 নম্বৰীয়া প্ৰশ্ন উত্তৰ লিখিবলৈ আহে আৰু আজিৰ এই ভিডিওত আমি যিমানবোৰ প্ৰশ্ন উত্তৰ বা আলোচনা কৰিম সকলোবোৰ কিন্তু ইংলিছ এণ্ড এছামিজ দুইটা মিডিয়ামতে সহজতে বুজাবলৈ চেষ্টা কৰিম তোমালোকে ধুনীয়াকৈ গোটেইকেইটা কুৱেশ্যন আনসাৰ বুজি লোৱা ভিডিওটো লং হ'বলৈ গৈছে কিন্তু যিমানকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম সকলোবোৰ কিন্তু এছএছ ফাইনেল এক্সামত বাৰে বাৰে আহি থাকে আৰু এই বছৰ হৈ যায় বিভিন্ন জিলাৰ প্ৰি ফাইনেল এক্সামতো বহুবাৰ আহিছিল যদি এতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়ালৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা বুজাই দিম তোমালোকে এক নম্বৰ কুৱেশ্যনটো ৰাইট দ্য ক্যাৰেক্টাৰিষ্টিক্স অফ ৰুৰেল সেটেলমেন্ট গ্ৰাম্য বসতিৰ বৈশিষ্ট্যসমূহ লিখা একেবাৰে সহজ তোমালোকৰ কাৰণে হয়নে এই প্ৰশ্নটো কিন্তু বহুকেইটা প্ৰি ফাইনেল এক্সামতে আহিছিল আৰু আগৰ বছৰতো আহিছিল সো ক্যাৰেক্টাৰিষ্টিক্স অফ ৰুৰেল সেটেলমেন্ট কেনেকৈ স্মল পপুলেশ্যন থাকে হয়নে নগণ্য জনসংখ্যা থাকে যেনেকৈ এক্সাম্পল এটা দি দিবা যেনে লাইক মাজুলীৰ গাঁওসমূহ হয়নে তো বুজি পাইছা স্মল পপুলেশ্যন নগণ্য জনসংখ্যা থাকে তাৰপিছত এগ্ৰিকালচাৰ বেছ ইকনমি হয়নে এই গাঁও অঞ্চলবোৰ কি হয় এগ্ৰিকালচাৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল বেছি সংখ্যক 90% মানুহে কি কৃষি কাৰ্যৰ লগত অথবা প্ৰাথমিক খণ্ডৰ লগত জড়িত হৈ থকা মানুহ আৰু 3 নম্বৰটো হ'ল ক্লোজ টু নেচাৰ হয় প্ৰকৃতিৰ নিকটৱৰ্তী সেই ব্যক্তিসকল কি থাকে প্ৰকৃতিৰ নিকটৱৰ্তী থাকে হয়নে যিকোনো ৰিভাৰ ফৰেষ্ট এণ্ড ফিল্ড হয়নে এক্সাম্পল টি গাৰ্ডেন ইন যোৰহাট যেনে টি গাৰ্ডেন ইন যোৰহাটৰ যিবোৰ গাঁও আছে সেইবোৰ কি ক্লোজ টু নেচাৰ একদম নেচাৰৰ লগত থাকে হয়নে বুজি পাইছা কুৱেশ্যন নম্বৰ 2 টো চোৱা হোৱাট ইজ মাছ কমিউনিকেশ্যন গিভ এক্সাম্পল গণমাধ্যম কি উদাহৰণ দিয়া এই কুৱেশ্যনটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে যদিও যিসকলে চাইছা অলৰেডি ভালেই আছে যিসকলে চোৱা নাই সেই প্ৰশ্নটো চাই যাবা কাৰণ বেছিভাগ প্ৰি ফাইনেল এক্সাম বেছিভাগ ডিষ্ট্ৰিক্টৰ প্ৰশ্নতে কিন্তু এই কুৱেশ্যনটো দেখা গৈছে হোৱাট ইজ মাছ কমিউনিকেশ্যন কি অথবা গণমাধ্যম কি উত্তৰ চোৱা মাছ কমিউনিকেশ্যন ইজ দ্য প্ৰচেছ অফ শ্বেয়াৰিং ইনফৰমেশ্যন আইডিয়া অৰ মেছেজ উইথ দ্য লাৰ্জ অডিয়েন্স থ্ৰু various media channels such as television, radio, newspaper, social media and the internet. It helps in spreading news, entertainment and awareness to the public. হয় গম পাইছা মাছ কমিউনিকেশ্যন কি হয় যে আমাৰ নিউজ মিডিয়াবোৰ ক'ব গ'লে কেৱল নিউজ মিডিয়াই ক'ব নোৱাৰিম আমি টেলিভিশ্যন ৰেডিঅ' নিউজ পেপাৰ এইবিলাক কি হয় এইবোৰ হয় গণমাধ্যম অথবা মাছ কমিউনিকেশ্যন চোৱা এক্সাম্পল তোমালোকে দিব পাৰা নিউজ ব্ৰডকাষ্ট অন টেলিভিশ্যনত যি নিউজ চেনেলবোৰ আছে তাৰ ব্ৰডকাষ্টবোৰ হয়নে তো সেইবোৰ এটা কি হয় মাছ কমিউনিকেশ্যন হয় তাৰপিছত ৰেডিঅ' এনাউন্সমেণ্ট ৰেডিঅ'ত আজিকালিতো ৰেডিঅ' নাই আগতে যি ৰেডিঅ' আছিল তোমালোকে শুনা পাইছা ৰেডিঅ'ত বিভিন্ন ধৰণৰ বাতৰি কৈ থাকে হয়নে তাৰপিছত নিউজ পেপাৰ আমি সদায় পঢ়ি থাকোঁ ৰাতিপুৱা হয়নে বা ছ'চিয়েল মিডিয়া আপডেট বৰ্তমান সময়ত যিমানবোৰ ছ'চিয়েল মিডিয়া আপডেট সেইবোৰো কি হৈ গৈছে এতিয়া মাছ কমিউনিকেশ্যন হয়নে ক'ৰবাত কিবা হৈছে বৰ্তমান সময় আমি ইনষ্টাগ্ৰামত বা ফেচবুকত আমি গোটেইখিনি গম পাওঁ এতিয়া ফেচবুকতে গোটেই মাছ কমিউনিকেশ্যনটো আহি গৈছে অ'কে তো অসমীয়া মিডিয়ামৰ কাৰণে চোৱা গণমাধ্যম কি হয় তোমালোকে ধুনীয়াকৈ উত্তৰটো চাই ল'ব পাৰা অ'কে তো নেক্সট কুৱেশ্যন নম্বৰ 3 টো চোৱা গিভ এন একাউণ্ট অফ দ্য ইণ্ডাষ্ট্ৰি অফ আছাম অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন অসমৰ শিল্প উদ্যোগৰ বিষয়ে এটি টোকা লিখা এই প্ৰশ্নটো কিন্তু অহাৰ বহুখিনি সম্ভাৱনা আছে হয়নে আগৰ বছৰত আহিছিল কিন্তু এই বছৰ বেছিভাগ প্ৰি ফাইনেল এক্সামৰ ডিষ্ট্ৰিক্টতে এই প্ৰশ্নটো আহিছে বহুত ডিষ্ট্ৰিক্টত আহি গৈছে তো সম্ভাৱনা এইটো ওলাই যে এই বছৰ ফাইনেলত আহিব পাৰে এনেকুৱা নকওঁ যে গোটেইকেইটা কমন আহিব কাৰণ প্ৰশ্নটো বহুতকেইটা আছে তোমালোকে যদি চোৱা নাই যদি এই কুৱেশ্যনটো তোমালোকে নাজানা তেনেহ'লে এই কুৱেশ্যনটো চাই যোৱা যিবোৰ কুৱেশ্যন জানা সেইবোৰ কুৱেশ্যন তোমালোকে ৰিভিজন মাৰা বুজি পাইছা তো চোৱা গিভ এন একাউণ্ট অফ দ্য ইণ্ডাষ্ট্ৰি অফ আছাম অসমৰ শিল্প উদ্যোগৰ বিষয়ে এটি টোকা লিখা অসমৰ বিভিন্ন ধৰণৰ শিল্প উদ্যোগ গঢ় লৈ উঠিছে হয় নাই আছাম হেজ দ্য ডাইভাৰ্ছ ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ বেছড অন ইটছ নেচাৰেল ৰিচোৰ্চেছ দ্য মেজৰ ইণ্ডাষ্ট্ৰিজ লাইক টি যেতিয়া আমি ইণ্ডাষ্ট্ৰিৰ কথা ক'ম অসমৰ টি তাৰপিছত পেট্ৰলিয়াম তাৰপিছত হেণ্ডিক্ৰাফ্ট হয়নে চিল্ক মুগাৰ কথা আমি ক'ব লাগিব আৰু এগ্ৰিকালচাৰ বেছ ইণ্ডাষ্ট্ৰি তো গোটেইখিনি তোমালোকে পঢ়ি ল'ব পাৰা একেবাৰে সহজ হয় উত্তৰকেইটা টান নহয় এবাৰ পঢ়ি ল'লে তোমালোকে বনাই কেনে আৰু লংগে এইখিনি উত্তৰে কাৰেক্ট নহয় কিন্তু মানে কাৰেক্ট নহয় এইখিনি উত্তৰে তোমালোকে এক্সাম লিখিলে 3 নম্বৰ কাৰণে নহয় তোমালোকে এইখিনি বুজি লৈ কেনে তোমালোকে নিজৰ মনৰ পৰা লিখিবা ৰাট্টা মাৰি লিখিব নাযাবা অ'কে তো অসমীয়া মিডিয়ামৰ কাৰণে ধুনীয়াকৈ চাই ল'ব পাৰা অসমৰ প্ৰাকৃতিক সম্পদ সমৃদ্ধি ৰাজ্য ইয়াৰ শিল্প উদ্যোগ মূল চাহ হয় চাহৰ কথা লিখিবা খনিজ তেল হয়নে ক'ত আছে তাৰ কথা লিখিবা তাৰপিছত হাতত কামৰ কৰা সামগ্ৰী বিভিন্ন ধৰণৰ সামগ্ৰী অসমত বিখ্যাত হয় না যেনে জাপিটো আমাৰ মাজুলীৰ মুখা শিল্পটো হয়নে তো সেইবোৰ কি হয় আমাৰ হাতে কামে কৰা হাতে কামে কৰা ব্যৱস্থা হয় হয়নে তো সেইকেইটা বহুত গুৰুত্বপূৰ্ণ হয়নে
শিল্প উদ্যোগৰ কাৰণে তো নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 4 টো চোৱা মেনশ্যন দ্য মেৰিটছ অফ ৱাটাৰ ট্ৰান্সপৰ্ট জল পৰিবহনৰ সুবিধাসমূহ উল্লেখ কৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন জল পৰিবহনৰ সুবিধাসমূহ তোমালোকে জানাই হয় কষ্ট ইফেক্টিভ কি হয় কম খৰচী হয় হয়নে আমি জানো কম খৰচী বাকী যিমানবোৰ ব্যৱস্থা আছে তাৰ পৰাটো কম খৰচী তাৰপিছত সুইটেবল ফৰ হেভি গুডছ হয়নে ভাৰী সামগ্ৰী পৰিবহনৰ বাবে কি হয় উপযোগী হয় জল পৰিবহন আৰু ইকো ফ্ৰেণ্ডলি পৰিৱেশ বন্ধুত্ব হয় হয়নে পৰিৱেশ বন্ধুত্ব মানে পৰিৱেশত ইমান বাকী যিমানবোৰে মানে কি কৰে প্ৰভাৱ পেলায় তাতকে কম প্ৰভাৱ পেলায় নেক্সট কুৱেশ্যনৰ আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা এক্সপ্লেইন দ্য মেইন প্ৰব্লেম অফ শিফটিং কাল্টিভেশ্যন স্থানান্তৰিক কৃষিৰ মুখ্য সমস্যাসমূহ বৰ্ণনা কৰক অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন স্থানান্তৰিক কৃষি যেনেকৈ এক্সাম্পল এটা মাইণ্ডত লৈ ল'বা যে জুম খেতিটো হয়নে তো স্থানান্তৰিক কৃষি প্ৰব্লেমছবোৰ লিখিব দিছে প্ৰব্লেমছবোৰ হয় ডিফৰেষ্টেশ্যন হয় না অৰণ্য বিনাশ হয় যেনেকৈ জুম খেতি কৰিব গ'লে বহুত ডাঙৰ অৰণ্য এটা কি পাহাৰৰ এঢলীয়া মাটিৰ অৰণ্যবোৰ কি কৰা হয় কাটি পেলোৱা হয় হয়নে তাৰপিছত ছইল ইৰ'শ্যন হয় মাটি কি হয় ক্ষয় হয় যাৰ ফলত কি হয় মাটিবোৰ ক্ষয় হয় গৰাখহনীয়া সৃষ্টি হ'ব পাৰে হয়নে যিহেতু গছ গছনি কাটি পেলালে তাৰ মাটিখিনি কি হয় কোমল হৈ যায় হয়নে গছ গছনিয়ে মাটিখিনি ধৰি ৰাখে বুজি পাইছা তোমালোকে উত্তৰকেইটা তোমালোকে পঢ়ি ল'ব পাৰা 3 নম্বৰটো চোৱা কি হয় লো প্ৰডাক্টিভিটি নিম্ন উৎপাদন ক্ষমতা আৰু যি জুম খেতিবোৰ আছে জুম খেতিবোৰত যিমান মানে অধিক উৎপাদন নহয় উৎপাদন যি প্ৰডাকশ্যন আছে প্ৰডাকশ্যন কি হয় বহুত কম হয় বুজি পাইছা আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা প্ৰশ্নটো বুজি পাই গৈছা লিখিব পাৰিলে হ'ল তোমালোকে নেক্সট কুৱেশ্যন নম্বৰ 6 টো চোৱা ডিছকাছ ব্ৰিফলি পলিউশ্যন কণ্ট্ৰল মেজাৰ পপুলেশ্যন কণ্ট্ৰল মেজাৰ জনসংখ্যা নিয়ন্ত্ৰণৰ উপায়সমূহ চমুকৈ লিখা হয় এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিহেতু বৰ্তমান সময়ত জনসংখ্যাৰ যি বৃদ্ধি পাই আছে তাৰ এটা সমস্যাত আমি সকলোৱে ভুগি আছো হয়নে আমি নিউজে বা বাতৰি কাকতত পাই থাকোঁ তো ইয়াৰ ওপৰত এটা প্ৰশ্ন কিন্তু আহি যাব পাৰে যে পপুলেশ্যন কণ্ট্ৰল কেনেকৈ কৰিব পৰা তাৰ ওপৰত কি নিজৰ মতামত আগবঢ়োৱা তো চোৱা পপুলেশ্যন কণ্ট্ৰল মেজাৰ্ছ জনসংখ্যা নিয়ন্ত্ৰণৰ উপায়সমূহ প্ৰথম আমি কি কৰিব লাগিব 1 নম্বৰ হ'ল ফেমিলি প্লেনিং হয় পৰিয়াল পৰিকল্পনা লাগিব যে বহুত মানুহৰ কি হয় 4-5টা বাচ্চা কি কৰে জন্ম দি দিয়ে কিন্তু নহয় সকলোৰ কাৰণে নিয়ম বনাব লাগিব ফেমিলি প্লেনিং কৰিব লাগিব কেৱল এটা বা দুটা তাতকৈ বেছি নহয় এনেকুৱা আমাৰ পদক্ষেপবোৰ ল'ব লাগিব ফেমিলি প্লেনিংবোৰ হ'ব লাগিব আৰু 2 নম্বৰ হ'ল এডুকেশ্যন এণ্ড এৱেৰনেছ মেইন সমস্যাই হ'ল এডুকেশ্যন শিক্ষা আৰু সজাগতা নাই কাৰণে কি হয় বহুত মানুহৰ কি হয় অধিক জনসংখ্যা মানে বেবী বা বাচ্চাবোৰ জন্ম হয় তো সকলোৰ মাজত যিসকল অশিক্ষিত আছে তেওঁলোকৰ মাজত আমি এডুকেশ্যনেল এণ্ড এৱেৰনেছবোৰ আমি দিব লাগিব যে এনেকুৱা কি বস্তু হয় কি সমস্যা হ'ব পাৰে অধিক যেতিয়া জনসংখ্যা বৃদ্ধি হ'লে তো সকলোকে আমি কি কৰিব লাগিব বুজাব লাগিব এডুকেশ্যন এণ্ড এৱেৰনেছটো আমি সকলোকে দিব লাগিব আৰু 3 নম্বৰ হ'ল গভৰ্ণমেণ্ট পলিচি কেৱল মানুহে কৰিলে নহ'ব গভৰ্ণমেণ্টেও বিভিন্ন ধৰণৰ পলিচিবোৰ আনিব লাগিব যাৰ জৰিয়তে কি হ'ব পাৰে এটা নিয়ম হ'ব পাৰে এটা আইনী প্ৰক্ৰিয়া হ'ব পাৰে যাৰ ফলত জনসংখ্যা যি বৃদ্ধি নিয়ন্ত্ৰণত সহায় হ'ব পাৰে বুজি পাইছা তো তোমালোকে এই 3টা পইণ্ট তোমালোকে মনত ৰাখিবা আৰু লিখাটো তোমালোকে আৰু উত্তৰকেইটা পঢ়ি চাব নালাগে এইবোৰ আৰু পঢ়ি তোমালোকে থাকিব নালাগে এই পইণ্টকেইটা বুজি পালে তোমালোকে মাইণ্ডত হৈ গ'ল পইণ্টকেইটা লিখি তোমালোকে নিজে উত্তৰটো লিখি দিবা বুজি পাইছা সহজ হৈ গৈছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 7 টো চোৱা ৰাইট দ্য ফেক্টৰ উইচ ইফেক্ট পপুলেশ্যন মাইগ্ৰেশ্যন হয় প্ৰব্ৰজনত প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ লিখা এই প্ৰশ্নটো কেইদিনমান আগতে যোৱাকালি যেতিয়া লাইভ আহিছিল তেতিয়াও মই আলোচনা কৰিছিলোঁ চোৱা এই প্ৰশ্নকেইটা বহুত কি হৈ থাকে এনেকুৱা আহে যে পপুলেশ্যন বা প্ৰব্ৰজনত প্ৰাকৃতিক আৰু ভৌগোলিক আৰু অৰ্থনৈতিক কাৰকসমূহৰ বিস্তাৰ কৰা তেনেকুৱা আছিল হয় নাই প্ৰভাৱসমূহ বিস্তাৰ কৰা তো তেনেকুৱা আহিছিল কিন্তু এতিয়া আহিছে যে আমাৰ প্ৰব্ৰজনৰ প্ৰভাৱ বিস্তাৰ কৰা কাৰকসমূহ কি তো বহুতে কনফিউজন হৈ যায় যে ডাইৰেক্ট প্ৰশ্নকেইটা অহা নাই কমন অহা নাই নহয় প্ৰশ্ন কমন আহে প্ৰশ্ন জাষ্ট অকণমান চেঞ্জেছ কৰি দিয়ে বুজি পাইছা তোমালোকক যদি দেখাব পাৰিলোঁ হয় তেনেহ'লে মই দেখাব পাৰিলোঁ এই প্ৰশ্নটো একে তো কি ফেক্টৰ থাকে ফেক্টৰ যেনেকৈ থাকে ইকনমিক ফেক্টৰবোৰ থাকে হয় নাই আৰ্থিক কাৰণবোৰ থাকে আৰ্থিক কাৰণৰ কাৰণে কি হয় প্ৰব্ৰজনৰ প্ৰভাৱ বিস্তাৰ হয় নাই বুজি পাইছা তাৰপিছত কি ছ'চিয়েল ফেক্টৰ সামাজিক কাৰণবোৰ থাকে সামাজিক কাৰণৰ কাৰণে কি হয় জনসংখ্যা কি হয় বেলেগ হয়নে বেলেগ হয় মানে জনসংখ্যা যোন ঠাইত সামাজিক বিভিন্ন ধৰণৰ কাৰণৰ ফলে মানুহ কি কয় এটা ঠাইৰ পৰা আন ঠাইলৈ গুচি যায় বা কোনোবা এটা ঠাইৰ সমাজ ব্যৱস্থাটো অতিকৈ ভাল সেই ঠাইলৈ কি হ'ল মানুহ জনসংখ্যা আহে সেই ঠাইটোলৈ আহে হয়নে তাৰপিছত পলিটিকেল ফেক্টৰ ৰাজনৈতিক কাৰণ যেনেকৈ ৱাৰ পলিটিকেল ইনষ্টেবিলিটি তাৰ কাৰণে কি হয় বহুত মানুহ কি হয় এখন দেশ এৰি আন এখন দেশলৈ যায়গৈ হয়নে যেতিয়া কি হৈ আছিল এই
বহুন দেশৰ ওচৰ চুবুৰীয়া দেশসমূহ ভাৰতৰ ওচৰ চুবুৰীয়া দেশসমূহত যেতিয়া কি থাকে ৱাৰ চলি থাকে যুদ্ধ চলি থাকে বা ৰাজনৈতিক অস্থিৰতা সৃষ্টি হয় তেতিয়া কি দেখা পোৱা যায় সেই ওচৰ চুবুৰীয়া দেশবোৰৰ পৰা মানুহ ভাৰতবৰ্ষলৈ প্ৰব্ৰজন কৰা দেখা যায় হয়নে বুজি পাইছা তোমালোকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 8 টো চোৱা হোৱাট ইজ লেণ্ড ডিগ্ৰেডেশ্যন ৰাইট ইটছ মেজাৰ ভূমি অৱক্ষয় কি ইয়াক ৰোধ কৰা উপায়সমূহ বিষয়ে লিখা তো ভূমি অৱক্ষয় কি লেণ্ড ডিগ্ৰেডেশ্যন কি চোৱা লেণ্ড ডিগ্ৰেডেশ্যন ইজ দ্য প্ৰচেছ উইচ দ্য কোৱালিটি অফ প্ৰডাক্টিভিটি অফ লেণ্ড decline due to the nature or human activities. It's include soil erosion, loss of fertility, deforestation and desertification. তো ভূমি অৱক্ষয় মানে কি ভূমি অৱক্ষয় হৈছে প্ৰাকৃতিক বা মানুহৰ কাৰ্যকলাপৰ ফলত মনত ৰাখিবা তোমালোকে লিখিবা কিন্তু প্ৰাকৃতিক বা মানুহৰ কাৰ্যকলাপৰ ফলত মাটিৰ গুণাগুণত মান আৰু উৰ্বৰতা হ্ৰাস পোৱাৰ প্ৰক্ৰিয়া ইয়াত মাটিৰ ক্ষয় হ'ব পাৰে বা বনাঞ্চল হ্ৰাস হ'ব পাৰে বা মৰুভূমিকৰণ আদি অন্তৰ্ভুক্ত থাকে বুজি পাইছা ভূমি অৱক্ষয় মানে কি তাৰপিছত ইয়াক ৰোধ কৰা উপায়সমূহ বিষয় লিখা কেনেকেনো আমি ৰোধ কৰিম চোৱা আমি কি কৰিব লাগিব এফৰেষ্টেশ্যন কৰিব লাগিব যেনে প্লান্টিং মোৰ ট্ৰিজ হয় না গছ গছনি আমি কি কৰিব লাগিব ৰুব লাগিব যাতে মাটিটো কি হয় ক্ষয় নহয় তাৰপিছত সইল কনজাৰভেশ্যন ইউজিং টেকনলজিজ লাইক কন্ট্ৰল পলিং এণ্ড ট্ৰেচিং হয় না যেন খেতি আঁকি চাষ কৰা আৰু সাজা তৈয়াৰ কৰা হয় না মাটি সংৰক্ষণ কৰিব লাগিব আমি তাৰপিছত কি কৰিব লাগিব আৰু সাষ্টেইনেবল ফাৰ্মিং হয় না সুস্থিৰ খেতিবোৰ কৰিব লাগিব সাষ্টেইনেবল ফাৰ্মিংবোৰ কৰিব লাগিব যোনবিলাকে আমি য'ত আমি কি বেছিভাগ ফাৰ্টিলাইজাৰ এইবিলাক বস্তু ইউজ অৰ্গেনিক ফাৰ্টিলাইজাৰবোৰ ইউজ কৰিব লাগিব তাৰ কাৰণে কি হ'ব সাষ্টেইনেবল ফাৰ্মিংটো কৰিব লাগিব তাৰপিছত কন্ট্ৰল গ্ৰেজিং হয় নিয়ন্ত্ৰণ কৰিব লাগিব তাৰপিছত ৱাটাৰ কনজাৰভেশ্যন পানী সংৰক্ষণ কৰিব লাগিব বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 9 টো চোৱা what is rainwater harvesting how can it conserve water হয় বৃষ্টি জল সংৰক্ষী ই কেনেকৈ জল সংৰক্ষণ কৰিব পাৰে তো ইয়াৰ উত্তৰটো ধুনীয়াকৈ লিখা আছে শৰ্টকৈ লিখা আছে তোমালোকে জাষ্ট পঢ়ি কিনে বুজি লোৱা আৰু উত্তৰটো তোমালোকে নিজে যেতিয়া লিখিবা তেতিয়া অকমান বহলাই লিখিবা কাৰণ 3 নম্বৰৰ কাৰণেতো বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 10 টো চোৱা what are the difference between secondary activity and tertiary activity দ্বিতীয় আৰু তৃতীয় বৃত্তিৰ মাজত পাৰ্থক্য লিখা অলৰেডি এই প্ৰশ্নকেইটা বহু বছৰ আহি থাকে বা কেতিয়াবা প্ৰাথমিক আৰু দ্বিতীয় হয় প্ৰাথমিক আৰু দ্বিতীয় বৃত্তিৰ মাজতো পাৰ্থক্য লিখিব দিয়ে বুজি পাইছা তো কোনটো দিয়ে ঠিক নাই হয় প্ৰাথমিক আৰু দ্বিতীয় দিব নাইবা দ্বিতীয় আৰু তৃতীয়কৰ বৃত্তিৰ মাজত পাৰ্থক্য দিব তো উত্তৰটো তোমালোকে একেবাৰে সহজে জানা হয় না দ্বিতীয় বৃত্তি কোনবোৰ যিসকলে কি কৰে প্ৰাথমিক বৃত্তিৰ মানুহে উৎপাদন কৰা যিকোনো বস্তু কি কৰিব পাৰে তেওঁলোকে তোমালোকে উত্তৰটো পঢ়ি ল'ব পাৰা মই তোমালোকক বুজাই দিওঁ দ্বিতীয় বৃত্তিৰ মানুহে কি কৰে প্ৰাথমিক বৃত্তিৰ মানুহে যিবোৰ বস্তু উৎপাদন কৰে সেই বস্তুবোৰক তেওঁলোকে কি কৰে ৰূপান্তৰ কৰে বা মেনুফেকচাৰ কৰে আৰু তৃতীয় বৃত্তিক ব্যক্তিসকলে কি কৰে যোনটো টাৰ্চিয়াৰী এক্টিভিটি পিপলছবোৰ আছে টাৰ্চিয়াৰী এক্টিভিটিজ পিপলবোৰ আছে তেওঁলোকে কি কৰে লাইক তেওঁলোকে কি কৰে সেৱা আগবঢ়ায় হয়নে তেওঁলোকে সেৱা আগবঢ়ায় যেনে বেংকিং সেৱাবোৰ হয় না গাড়ী চালকবোৰ এইবিলাক কি হয় সেৱা আগবঢ়োৱা যোনবোৰ কাম আছে সেইবোৰ কি হয় তৃতীয় বৃত্তিৰ হয় ওকে বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 11 টো চোৱা হোৱাট আৰ দ্য ডিফাৰেন্স বিটুইন ৰুৰেল এণ্ড আৰবান সেটেলমেণ্ট হয় গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিৰ মাজত পাৰ্থক্য কি কি অতিকৈ সহজ তোমালোকে লিখিব পাৰিবা তথাপিতো তোমালোকে চাই লোৱা প্ৰথমটো কি আছে ডিফাৰেন্স পপুলেশ্যন ডেন্সিটি হয়নে গাঁও আৰু চহৰত পপুলেশ্যন ডেন্সিটি বেলেগ হয় তো তোমালোকে লিখি দিবা জনসংখ্যাৰ ঘনত্ব তাৰপিছত 2 নম্বৰ পইণ্টটো আছে হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ফেচিলিটিজ হয়নে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড ফেচিলিটি যিবোৰ সুবিধা থাকে হয় না সেই সুবিধাবোৰ কি হয় বেলেগ থাকে ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ কেনেকুৱা গাঁৱলীয়া অঞ্চলত আমি একেবাৰে যি পুৰণা ঘৰবোৰ দেখা পাওঁ হয় না বাঁহ বেতেৰে বনোৱা ঘৰবোৰ দেখা পাওঁ কিন্তু চহৰ অঞ্চলত আমি কি বাঁহ বেতেৰে বনোৱা ঘৰ দেখা নাপাওঁ ডাঙৰ অট্টালিকা দেখা পাওঁ আৰু ফেচিলিটিজবোৰ তোমালোকে গম পোৱা গোটেই যিমানবোৰ ফেচিলিটি শিক্ষা বা স্বাস্থ্য বা ৰোড হয় না যাতায়াত ব্যৱস্থা গোটেইখিনি ফেচিলিটি চহৰ অঞ্চলত থাকে কিন্তু গ্ৰাম্য অঞ্চলত এইবোৰ কি নাটনি দেখা যায় 3 নম্বৰটো আছিল অকুপেশ্যন যেনে পেচাবোৰ মানুহে কি কাম কৰে চহৰ অঞ্চলৰ মানুহবিলাকে বেছিভাগ কি তেওঁলোকে বিজনেছমেন হয় না ইণ্ডাষ্ট্ৰি এইবোৰ কামত কি কৰে তেওঁলোকে বেছিভাগ সেকেন্ডাৰী টাৰ্চিয়াৰী এইবোৰ কামত জড়িত হৈ থাকে কিন্তু গ্ৰাম্য অঞ্চলৰ মানুহবিলাকে প্ৰাইমাৰী এই প্ৰাথমিক খণ্ডৰ জীৱিকাৰ লগতে মানে সংযোগ হৈ থকা দেখা যায় বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 12 টো চোৱা ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন WTO
বিশ্ব স্বাস্থ্য সংস্থা ইয়াৰ পৰা চমুটোকা আহে বহুত ইম্পৰ্টেণ্ট হয় WTOৰ বিষয়ে তোমালোকে চাই যাব পাৰা কিমান চনত স্থাপিত হৈছিল তোমালোকে গোটেইখিনি পঢ়ি ল'ব পাৰা ওকে তো এটা অতি গুৰুত্ব তোমালোকে স্ক্ৰীনশ্বটো লৈ ল'ব পাৰা Next question লাগবাহু question number 13 to soa what do you understand by migration write about the causes of migration soa প্ৰব্ৰজন বুলিলে কি বুজা প্ৰব্ৰজনৰ কাৰণসমূহ বিষয়ে লিখা তো প্ৰব্ৰজন মানে কি যেতিয়া মানুহ এটা মানুহ এটা ঠাইৰ পৰা আন ঠাইলৈ যেতিয়া কি কৰিব তেও স্থানান্তৰিত কৰিব ঠাইটো সলনি কৰিব তেতিয়া প্ৰব্ৰজন হ'ব হয় না প্ৰব্ৰজন কি প্ৰকাৰ দুই প্ৰকাৰ আছিল অন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন বুজি পাইছা তো প্ৰব্ৰজনৰ কাৰণসমূহৰ বিষয়ে লিখা ইয়াৰ উত্তৰটো চোৱা কাৰণসমূহ কি কাৰণ হ'ব পাৰে মানুহ এজন কি কাৰণত প্ৰব্ৰজন কৰিব পাৰে অলপ আগতে আমি আলোচনা কৰিছো ইকোনমিক ফেক্টৰ হ'ব পাৰে হয় না আৰ্থিক কাৰণ হ'ব পাৰে যে মানুহজনৰ ভাল জব অপৰচুনিটি কোবা এটা ঠাইত পাইছে তালৈ কি গলগৈ প্ৰব্ৰজন কৰিলে তো কি কাৰণ হৈছে ইকোনমিক ফেক্টৰ হৈছে তাৰপিছত সোশ্যাল ফেক্টৰ হয় না সামাজিক যেনেকুৱা প্ৰব্লেম যেনে হেল্থ কেয়াৰৰ প্ৰব্লেম বা বেটাৰ লাইফ কণ্ডিশ্যনৰ কাৰণে যে কোনোবা এখন ঠাইত আছে সেই ঠাইটোত কি লাইফষ্টাইলটো ইমান ভাল নহয় তাৰ সলনি তেওঁ কি কৰিছে অন্য এটা দেশত ভাল লাইফষ্টাইল পাইছে তেতিয়া কি কৰি তেওঁ তালৈ প্ৰব্ৰজন কৰিলে বুজি পাইছা তাৰ মনত ৰাখিবা প্ৰব্ৰজন দুই প্ৰকাৰ আন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজন আন্তঃপ্ৰব্ৰজন যেতিয়া দেশখনৰ ভিতৰতে মানুহে প্ৰব্ৰজন কৰে তাক আন্তঃপ্ৰব্ৰজন বুলি ক'ম আৰু যেতিয়া এখন দেশৰ পৰা আন এখন দেশলৈ যেতিয়া প্ৰব্ৰজন কৰিব তেতিয়া বহিঃপ্ৰব্ৰজন বুলি ক'ম তাৰপিছত দুই নম্বৰটো হৈ গ'ল সামাজিক কাৰণ তিনি নম্বৰটো আছিল পলিটিকেল এণ্ড এনভাইৰনমেণ্টেল ফেক্টৰ পলিটিকেল যেনে ৰাজনৈতিক আৰু পৰিৱেশৰ কাৰণ যেনে যুদ্ধ হৈ থাকিব পাৰে হয় না কোনোবা এখন দেশত যুদ্ধ হৈ থাকিব পাৰে বা প্ৰাকৃতিক দুৰ্যোগ হ'ব পাৰে তো তাৰ কাৰণে কি দেখা যায় বহুত মানুহ অন্য দেশলৈ প্ৰব্ৰজন কৰা দেখা যায় বুজি পাইছা একেবাৰে সহজ আছিল নেক্সট কুৱেশ্যন নম্বৰ 14 টু চোৱা ৰাইট এবাউট দ্য হাই টেকনলজি ইণ্ডাষ্ট্ৰি উচ্চ প্ৰযুক্তি উদ্যোগৰ বিষয়ে লিখা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে উত্তৰটো চাই ল'ব পাৰা উচ্চ প্ৰযুক্তিৰ উদ্যোগসমূহৰ বিষয়ে তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা ধুনীয়াকৈ বহি কেনে তোমালোকে লিখাৰ সময়ত অকমান তোমালোকে নিজৰ ভাষাত অকমান স্পষ্টকৈ ধুনীয়াকৈ অকমান বহলাই লিখিবলৈ চেষ্টা কৰিবা নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 15 টু চোৱা ডিছকাছ দ্য ইম্পৰ্টেণ্ট অফ বৰ্ডাৰ হাইৱে সীমান্ত ঘাইপথৰ গুৰুত্বৰ বিষয়ে লিখা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন যি বৰ্ডাৰ হাইৱেবোৰ আছে সীমান্তৰ ঘাইপথবোৰ আছে তাৰ গুৰুত্ব কিমান তো গুৰুত্বৰ বিষয়ে আমাক লিখিব দিছে তো অতিকৈ গুৰুত্বপূৰ্ণ হয় না বিভিন্ন ধৰণৰ ক্ৰুচিয়েল ৰোল প্লে কৰে হয় না যেনে নেচাৰেল সিকিউৰিটি বুজি পাইছা যেনেকৈ ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰদান কৰে এইবোৰে হয় না যাতে এই ৰোডবোৰ যে যুদ্ধৰ সময়ত এই ৰোডবোৰে কিমানখিনি সহায় কৰে সকলোৱে জানে হয় না আৰু কানেক্টিভিটি যিবোৰ সৈন্যবোৰ আছে সৈন্য বাহিনীবোৰ আছে সেই সৈন্য বাহিনীসমূহৰ লগত কি সংযোগ স্থাপন কৰে আৰু হেল্প কি কৰে কুইক মুভমেণ্ট ডিফেন্স ফ'ৰ্চ হয় না যিকোনো আমাৰ যদি তৎক্ষণাত যদি আমাৰ ডিফেন্স ফ'ৰ্চ জৰুৰী হয় তেতিয়া মুভমেণ্টত কি হয় সহায় হয় বুজি পাইছা তোমালোকে উত্তৰটোক ধুনীয়াকৈ পঢ়ি ল'ব পাৰা ওকে স্ক্ৰীনশ্বট লৈ কেনে নেক্সট কুৱেশ্যন লাগবাহু কুৱেশ্যন নম্বৰ 16 টু চোৱা ৰাইট এ নোট কটন কাল্টিভেশ্যন ইন ইণ্ডিয়া ভাৰতৰ কপাহ খেতিৰ বিষয়ে এটি টোকা লিখা তো অতিকৈ গুৰুত্বপূৰ্ণ আগৰ বছৰতো আহিছিল এই বছৰ আহিব পাৰে কটন কাল্টিভেশ্যন ভাৰতৰ কপাহ খেতিৰ বিষয়ে তো তোমালোকে ধুনীয়াকৈ উত্তৰটো চাই ল'ব পাৰা ওকে মই ইমানখিনি আৰু কৈ নিদিওঁ বাৰে নেক্সট কুৱেশ্যন নম্বৰ 17 টু চোৱা মেনশ্যন দ্য মেজৰ প্ৰব্লেম অফ ৰুৰেল ছেটেলমেণ্ট গ্ৰাম্য বসতিৰ মূল সমস্যাসমূহ কি গ্ৰাম্য বসতিৰ কথা আমি আলোচনা কৰিলোঁ মূল সমস্যাসমূহ কি যেনে লেক অফ বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ হয় না যে ইনফ্ৰাষ্ট্ৰাকচাৰবোৰৰ অভাৱ ৰাস্তা ঘাটবোৰ হয় না তাৰপিছত 2 নম্বৰ আছিল আনএমপ্লয়মেণ্ট এণ্ড পভাৰ্টি দৰিদ্ৰতা আৰু বেকাৰত্ব এইবোৰৰ সমস্যা দেখা যায় তাৰপিছত প'ৰ হেল্থ কেয়াৰ এণ্ড এডুকেশ্যন হয় না একেবাৰে কি হয় পিছপৰা স্বাস্থ্য ব্যৱস্থা আৰু শিক্ষা ব্যৱস্থা দেখা যায় বুজি পাইছা নেক্সট 18 নম্বৰ কুৱেশ্যনটো চোৱা ডিছকাছ এবাউট দ্য প্ৰব্লেমছ অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ ভাৰতৰ কৃষি খণ্ডৰ সমস্যাসমূহৰ বিষয়ে লিখা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ভাৰতৰ যি কৃষি খণ্ড আছে তাৰ সমস্যাসমূহ কি চোৱা প্ৰথম সমস্যা হ'ল ডিপেণ্ডেঞ্চ অন মনচুন বেছিভাগ ভাৰতৰ খেতিয়কে কি কৰে বাৰিষাৰ ওপৰত নিৰ্ভৰশীল যাৰ কাৰণে কি হয় যোন বছৰ বাৰিষা নহয় সেই বছৰ কি হয় উৎপাদন ইমান ভাল নহয় 2 নম্বৰ কাৰণটো কি আছে 2 নম্বৰ কাৰণটো হ'ল হৈছে স্মল এণ্ড ফ্ৰেগমেণ্টেল লেণ্ড হোল্ডিং সৰু আৰু বিভক্ত ভূমিখণ্ড হয় আমাৰ বেছিভাগ আমি যদি চাবলৈ যাওঁ নৰ্থ ইষ্টৰ ফালৰ যিমানবোৰ খেতিয়ক আছে ভাৰতৰ ইষ্ট ফালৰ যেনে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কৃষকসকলৰ মাটিবোৰ সৰু আৰু খণ্ড হৈ থাকে ইয়াতে অকণমান আছে তাতে অকণমান আছে তো এনেকুৱা হ'লে তেওঁলোকে কি কৰে টাইম বহুত খৰচ হয় আৰু তেওঁলোকে ভালকৈ উৎপাদন কৰিব নোৱাৰে আৰু 3 নম্বৰটো আছে লেক অফ মডাৰ্ণ টেকন'লজি আমি দেখাই পাওঁ আমাৰ যি ভাৰতীয় কৃষি
কৃষকবোৰ আছে তেওঁলোকৰ মডাৰ্ণ টেকনলজিৰ ব্যৱহাৰ একেবাৰে নহয় একেবাৰে কম কাৰণ চৰকাৰেও সুবিধা আগবঢ়ায় আৰু খেতিয়কবোৰো কি থাকে দুখীয়া থাকে যাৰ কাৰণে তেওঁলোকে ডাঙৰ ডাঙৰ হাৰ্ভেষ্টিং মেচিন কিবা মেচিনবোৰ কিনা নাযায় তো এইবোৰ হ'ল আমাৰ ভাৰতৰ কি হয় এগ্ৰিকালচাৰৰ মেইন প্ৰব্লেমছবোৰ প্ৰধান সমস্যাবোৰ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 19 টো চোৱা হোৱাট ইজ এনভাইৰনমেণ্টেল ডিটাৰমিনিজম পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ কি এই কুৱেশ্যনটো বহুবাৰ আলোচনা কৰিছোঁ এনভাইৰনমেণ্টেল ডিটাৰমিনিজম মানে কি তথাপিতো তোমালোকে চাই যাবা 3 নম্বৰ কাৰণে এই প্ৰশ্নটো আহি যাব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 20 টো চোৱা ৰাইট এবাউট দ্য 3 মেজৰ আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰিয়েল চেণ্টাৰ অফ ইণ্ডিয়া অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ভাৰতবৰ্ষৰ 3টা মুখ্য লো তীখা উদ্যোগৰ বিষয়ে লিখা এক নম্বৰ হ'ল জামশেদপুৰ ক'ত আছে ঝাৰখণ্ডত আছে নন এজ দ্য ষ্টীল চিটি অফ ইণ্ডিয়া জামশেদপুৰ ইজ হোম টু টাটা ষ্টীল ইণ্ডিয়াছ ফাৰ্ষ্ট প্ৰাইভেট ষ্টীল প্লাণ্ট established in 1907 তো জামশেদপুৰ ক'ত আছে ঝাৰখণ্ডত আছে ষ্টীল চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় নামেৰে পৰিচিত জামশেদপুৰত 1907 চনত টাটা ষ্টীল প্ৰতিষ্ঠিত হৈছিল তাৰপিছত নেক্সটটো কি আছিল ভিলাই হয় না ছত্তীশগড় তোমালোকে পঢ়ি ল'ব পাৰে কিমান চনত তাৰপিছত আছিল 3 নম্বৰ আছিল ৰোকেল্লা হয় না ওড়িশাৰ আছিল তো তোমালোকে ধুনীয়াকৈ পঢ়ি ল'ব পাৰা ওকে তো কেইটামান আৰু দুটা ইম্পৰ্টেণ্ট প্ৰশ্ন আছে যি দুটা আহাৰ অতি সম্ভাৱনা আছে আৰু তোমালোকে চাই যাবা ৰাইট এবাউট ফৰেষ্ট ৰিচোৰ্চ অফ আছাম অসমৰ বনজ সম্পদৰ বিষয়ে লিখা অলৰেডি এছামিজ মিডিয়ামৰ কাৰণে অলৰেডি আগত আলোচনা কৰিছিলোঁ 3 মাৰ্কৰ ভিডিঅ' তোমালোকে চাব পাৰা তো ইয়াৰ বিষয়ে তোমালোকে চাই যাবা ইংলিছ মিডিয়ামৰ কাৰণে কৈছোঁ ৰাইট এবাউট ফৰেষ্ট ৰিচোৰ্চ অফ আছাম ভালকৈ চাই যাবা আৰু ৰাইট এ নোট অন ইণ্ডাষ্ট্ৰি অফ আছাম হয় অসমৰ টি ইণ্ডাষ্ট্ৰি অফ আছাম অসমৰ চাহ উদ্যোগৰ ওপৰত এটি টুকা লিখা 21 নম্বৰ কুৱেশ্যনটো চোৱা ৰাইট দ্য মেইন কজেছ এণ্ড কনচিকুৱেঞ্চেছ অফ ৱাটাৰ পলিউশ্যন কৈছে যে জল প্ৰদূষণৰ মুখ্য কাৰণ আৰু ফলাফলৰ বিষয়ে লিখা তো এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন বৰ্তমান সময়তো যি আমি দেখা পাইছোঁ যে পানীৰ সমস্যা পানীৰ ৱাটাৰ পলিউশ্যনৰ ওপৰত বহুখিনি নিউজ বাৰ্তাও আহি আছে হয়নে তো এইবোৰৰ প্ৰশ্ন কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰতো প্ৰশ্ন বহুখিনি অহা দেখা যায় তো এই প্ৰশ্নটো বিভিন্ন ধৰণৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ প্ৰি ফাইনেল এক্সামতো আহিছিল তো ইয়াৰ উত্তৰটো চাই লোৱা কজেছ মানে কাৰণসমূহ কি আছিল চোৱা ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট হয় না উদ্যোগবোৰৰ আৱৰ্জনা এইটো উদ্যোগবোৰ হ'ব উদ্যোগবোৰৰ আৱৰ্জনাৰ কাৰণে কি হৈ আছে পানী প্ৰদূষণ হৈ আছে 2 নম্বৰটো যেনেকৈ সুৱেজ এণ্ড ৱেষ্ট ৱাটাৰ যি বেয়া পানীবোৰ আছে আমাৰ ঘৰৰ পৰা ওলোৱা বেয়া পানীবোৰ মানুহৰ আৱৰ্জনাবোৰ তাৰ পৰা কি হৈ আছে পানী প্ৰদূষণ হৈ আছে আৰু 3 নম্বৰটো হ'ল এগ্ৰিকালচাৰ ৰান অফ যি কৃষি বীজাণু আৰু ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰাৰ কাৰণে যেতিয়া বৰষুণ আহে বৰষুণৰ সেই পানীয়ে কি কৰে কীটনাশকবোৰ ধুই কেনে নদীত পেলাই বা বিভিন্ন ধৰণৰ পুখুৰীত পেলাই তাৰ পৰা কি হৈছে পানীখিনি দূষিত হৈ আছে ওকে তো আৰু বহুত কেইটামান কাৰণ আছে তোমালোকে যদি 3 নম্বৰ কাৰণে আহে তো 3টা কাৰণ দিলে তোমালোকৰ হৈ যাব তাৰপিছত ফলাফল হয়নে কনচিকুৱেঞ্চেছ কি হয় কি এইবোৰ কাৰণে যি পানী প্ৰদূষণ হয় তাৰপিছত কি হ'ব পাৰে নম্বৰ 1 হেল্থ ইছ্যু হয়নে স্বাস্থ্যৰ সমস্যা হ'ব পাৰে বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যা যেনে কলেৰা ডায়েৰিয়া এইবোৰ ৰোগৰ সৃষ্টি হয় মানুহৰ হয়নে দেখা দিয়ে তাৰপিছত মেৰাইন লাইফ ডিষ্ট্ৰাকশ্যনছ যেনে জলজ জীৱ ক্ষতি হয় যেনেকৈ মাছ আছে কাছ আছে সেইবোৰ কি হয় ক্ষতি হয় হয়নে আমি দেখা পাওঁ যে নদীত মাজে মাজে কি হয় মাছ কাছবোৰ কি হয় উপঙি আহে মৰি যায় তো এইবোৰ কাৰণত কি হ'ব পাৰে এই পানীৰ সমস্যাৰ কাৰণে পানী প্ৰদূষণ হোৱাৰ বাবে এই মেৰাইন লাইফ অথবা জল জীৱনৰ ক্ষতি হ'ব পাৰে আৰু 3 নম্বৰ হ'ল ৱাটাৰ স্কেৰচিটি পানীৰ অভাৱ যিহেতু পানীটো দূষিত হৈ যায় মানুহে খাব নোৱাৰে নদী এখনৰ পানী খাব নোৱাৰে তেতিয়া কি হয় পানীৰ নাটনি দেখা দিয়ে হয়নে বিভিন্ন ধৰণৰ আমি ৰাজ্যত দেখা পাই থাকোঁ যে পানীৰ নাটনি বা পানীৰ অভাৱ দেখা পাই থাকোঁ তো তাৰ কাৰণে মেইন কাৰণ হ'ল এই দূষিত পানী খাব মানুহে ব্যৱহাৰ কৰিব নোৱাৰে বুজি পাইছা তো আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা তোমালোকে বুজি কেনে গ'লে আৰু তোমালোকে যদি প্ৰশ্নটো আহি যায় তেতিয়াহ'লে তোমালোকে বনাই কেনে হ'লেও জাষ্ট পইণ্টকেইটা মনত ৰাখিবা বনাই হ'লেও তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 22 ৰাইট এ নোট অন টি ইণ্ডাষ্ট্ৰি অফ আছাম অসমৰ চাহ উদ্যোগৰ বিষয়ে এটি টোকা লিখা বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে অসমৰ কথা বহুত চৰ্চা হৈ আছে আৰু অসমৰ চাহৰ কথা চৰ্চা হৈ আছে আৰু এই প্ৰশ্নটো আগৰ বছৰ বহু বছৰ আহিছিল আৰু এইবাৰো বহুতকেইটা ডিষ্ট্ৰিক্টতে প্ৰি ফাইনেল এক্সামত এই প্ৰশ্নটো দেখা গৈছে যে অসমৰ চাহ উদ্যোগৰ বিষয়ে এটি চমু টোকা অথবা টোকা লিখা তো তোমালোকে চাব পাৰা উত্তৰটো দুইটা মিডিয়ামৰ কাৰণে ইংলিছ আৰু অসমীয়া মিডিয়ামৰ কাৰণে মই দি দিছোঁ তোমালোকে ভিডিঅ'টো প'জ কৰি উত্তৰটো ধুনীয়াকৈ পঢ়ি ল'ব পাৰা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 23 টো চোৱা হোৱাট ডু ইউ আণ্ডাৰষ্টেণ্ড বাই নন কনভাৰ্চেনেল এনাৰ্জি চ'ৰ্চ অপৰম্পৰাগত শক্তিৰ উৎসসমূহ
উৎসসমূহ বুলিলে কি বুজা যি অপৰম্পৰাগত অথবা নন কনভেনশ্যনেল এনাৰ্জি সোৰ্স সেইবোৰ কথা তোমালোকে লিখিব পাৰা এইবোৰ কি হয় ৰিনিউৱেবল এণ্ড সাস্টেইনেবল সোৰ্স অফ এনাৰ্জি হয় না যেনে এক্সাম্পলবোৰ দি দিব পাৰা তোমালোকে এক্সাম্পলবোৰ যেনে সোলাৰ এনাৰ্জি হয় না সৌৰ শক্তি হয় না সৌৰ শক্তিটো কি হয় এইবোৰ অপৰম্পৰাগত শক্তিৰ উৎস হয় আৰু উইণ্ড এনাৰ্জি হয় না হাইড্ৰ এনাৰ্জি যি আমি নদী বান্ধি আমি বিদ্যুৎ উৎপাদন কৰোঁ বুজি পাইছা তো তোমালোকে উত্তৰটো ধুনীয়াকৈ চাই ল'ব পাৰা Next question, question number 24 to soa. What do you understand by sustainable development? ধাৰণক্ষম অথবা বহনক্ষম উন্নয়ন বুলিলে কি বুজায় এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰত্যেক বছৰে এই বহনক্ষম উন্নয়ন অথবা সাস্টেইনেবল ডেভেলপমেন্টৰ ওপৰত 2 নম্বৰীয়া 3 নম্বৰীয়া আৰু 5 নম্বৰীয়া প্ৰশ্ন অহা দেখা যায় তো অতিকৈ গুৰুত্বপূৰ্ণ যে সাস্টেইনেবল ডেভেলপমেন্ট মানে কি তোমালোকে ধুনীয়াকৈ বুজি যাবা তো তোমালোকে উত্তৰকেইটা চাব পাৰা কিন্তু মই তোমালোকক সহজে বুজাই দিওঁ সাস্টেইনেবল ডেভেলপমেন্ট মানে হৈছে বৰ্তমান সময়ত যিমানবোৰ আমাৰ ৰিসোৰ্স এভেইলেবল আছে যেনেকে বিভিন্ন ধৰণৰ আমাৰ আছে পেট্ৰলিয়ামবোৰ আছে হয় না যিবোৰ এনাৰ্জিবোৰ আছে সেইবোৰ আমি কি বৰ্তমান সময়ত যিমান প্ৰয়োজন সিমানহে আমি ব্যৱহাৰ কৰিব লাগে অভাৰেঞ্চি ব্যৱহাৰ নকৰিব নালাগে এক্সাম্পল ধৰি লোৱা পেট্ৰলবোৰ যিহেতু আমি দেখা পাইছো দিনে দিনে দামটো বৃদ্ধি পাই আছে মানে পেট্ৰল লাহে লাহে কমি গৈ আছে হয় না আৰু এইবোৰ কি হয় নন ৰিনিউৱেবল এনাৰ্জি সোৰ্স হয় না এইবোৰ উৎপন্ন কৰিব নোৱাৰে এইবোৰ নিজে নিজে প্ৰাকৃতিকভাৱে কি হয় গঠন হয় তো এইবোৰ আমি কি যিমান আমাৰ প্ৰয়োজন সিমানখিনিয়ে ব্যৱহাৰ কৰিব লাগে আৰু তাৰ কি অল্টাৰনেটিভ আমি ওলাব লাগে যেনে পেট্ৰলৰ সলনি আমি উইণ্ড সোলাৰ এনাৰ্জি ব্যৱহাৰ কৰি আমি গাড়ী চলাব লাগে তো বিভিন্ন ধৰণৰ তেনেকুৱা আমি চৰ্চা কৰিব লাগে আৰু আমাৰ যে আহিবলগীয়া প্ৰজন্ম আছে সেই প্ৰজন্মৰ কাৰণে আমি এইবোৰ সেভ কৰিব লাগে তো এই যোনটো থিংকিংটো আছে এই যোনটো ডেভেলপমেন্টটো আছে এইটোকে সাস্টেইনেবল ডেভেলপমেন্ট বুলি কোৱা হয় মই এক্সাম্পল দিও ধুনীয়াকৈ দি দিছো তোমালোকে চাব পাৰা যেনে ইউজিং ৰিনিউৱেবল এনাৰ্জি সোৰ্স লাইক সোলাৰ এণ্ড উইণ্ড পাৱাৰ ইনষ্টেড অফ ফসিল ফিউল হয় না ফসিল ফিউল যি জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে সৌৰ শক্তি বতাহ শক্তি আদি ব্যৱহাৰ কৰা তো এনেধৰণৰ এক্সাম্পল কেইটা তোমালোকে চাই ল'ব পাৰা তাৰপিছত চোৱা যেনেকৈ বৰষুণৰ পানী সংগ্ৰহ কৰিব লাগে এইবোৰ কৰিলে কি হ'ব এইবোৰ হৈছে সাস্টেইনেবল ডেভেলপমেন্ট হৈছে বুজি পাইছা বহনক্ষম বা ধাৰণক্ষম উন্নয়ন ব্যৱস্থা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 25 টো চোৱা মেনশ্যন দ্য কেৰেক্টাৰিষ্টিক্স অফ ইণ্ডিয়ানছ ফৰেন ট্ৰেড ভাৰতৰ বৈদেশিক বাণিজ্যৰ বৈশিষ্ট্যসমূহ লিখা অতিকৈ ইম্পৰ্টেণ্ট যিহেতু ভাৰতৰ ভাগ আছে তোমালোকে অলৰেডি কিতাপত পাইছা যে ভাৰতৰ ফৰেন ট্ৰেড বৰ্তমান সময়ত এই ফৰেন ট্ৰেডৰ ওপৰত বহুখিনি চৰ্চা হৈ আছে আৰু এই প্ৰশ্নটো অহাৰ বহুখিনি সম্ভাৱনা আছে তো মই লিখি দিছোঁ ধুনীয়াকৈ পইণ্ট ৱাইজ তোমালোকে পইণ্ট ৱাইজখিনি মুখস্থ কৰি মনত কৰি ৰ'বা আৰু ধুনীয়াকৈ লিখাৰ টাইমত নিজে অকণমান বনাই লিখি দিবা চোৱা ডাইভাৰ্চিটি অফ এক্সপৰ্ট যেনে ৰপ্তানিৰ বৈচিত্ৰ্য হয়নে ভাৰতে কি কৃষি সামগ্ৰী বস্তু ঔষধ আদি তথ্য প্ৰযুক্তি সেৱা কি কৰে ৰপ্তানি কৰে তাৰপিছত হাই ইম্পৰ্টেণ্ট ডিপেণ্ডেঞ্চ যেনে আমদানিৰ ওপৰত নিৰ্ভৰশীল হয়নে ভাৰতে তেল যন্ত্ৰপাতি আৰু ইলেক্ট্ৰনিক সামগ্ৰী বৃহৎ পৰিমাণে আমদানি কৰে তাৰপিছত 3 নম্বৰটো চোৱা ট্ৰেড উইথ মাল্টিপল কাণ্ট্ৰিজ ভাৰতে কি কৰে বহুজাতিক বাণিজ্য ব্যৱস্থা যেনে ভাৰতে কি কৰে আমেৰিকা হয় চীন দেশ যুক্তৰাষ্ট্ৰ আৰৱ হয়নে সেইবোৰ দেশৰ লগত কি কৰে বাণিজ্য কৰে বহুত দেশৰ লগত কেৱল এটা দুটা দেশৰ দ্বিপাক্ষিক বাণিজ্য নহয় বহুপাক্ষিক বাণিজ্য কৰা দেখা যায় বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো Question number 26 to soa write the importance of tourism as tertiary activity তৃতীয় বৃত্তি হিচাপে পৰ্যটনৰ গুৰুত্ব সম্পৰ্কে লিখা তো এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেণ্ট যি পৰ্যটন বৰ্তমান সময়ত পৰ্যটনৰ গুৰুত্ব কিমান বাঢ়ি গৈছে আমি সকলোৱে দেখা পাই আছো হয়নে তো তৃতীয় বৃত্তি হয় কি হয় পৰ্যটন এটা তৃতীয় বৃত্তি তো তাৰ এক্টিভিটি গুৰুত্ব সম্পৰ্কে লিখিব দিছে তোমালোকে উত্তৰটো চাই ল'ব পাৰা বা ভিডিঅ'টো প'ষ্ট কৰি তোমালোকে উত্তৰটো ধুনীয়াকৈ পঢ়ি ল'ব পাৰা আৰু বুজি ল'ব পাৰা আৰু লিখাৰ সময়ত তোমালোকে নিজে কিছুমান জনা জেনেৰেল নলেজ বা নিজে যি এড কৰিব বিচৰা এড কৰি দিবা অ'কে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 27 to soa discuss the problem of water resource in India ভাৰতৰ জল সম্পদৰ সমস্যাসমূহ আলোচনা কৰা বৰ্তমান সময়ত ভাৰতৰ যি পানীৰ সমস্যা হয় না জল সমস্যা বহু দেখা দি আছে আৰু ইয়াৰ ওপৰত প্ৰশ্ন অহাটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু অহাৰ সম্ভাৱনা বহুখিনি আছে তো উত্তৰটো চোৱা প্ৰব্লেম অফ ৱাটাৰ ৰিচোৰ্চ ইন ইণ্ডিয়া কি কেনেকুৱা সমস্যাবোৰ দেখা দি আছে চোৱা এক নম্বৰ হ'ল ৱাটাৰ স্কেৰচিটি আমি সকলোৱে জানো বিভিন্ন ধৰণৰ ৰাজ্যবোৰ আছে যেনেকৈ চোৱা ৰাজস্থান হয়নে ৰাজস্থানৰ নিচিনা বা মহাৰাষ্ট্ৰ হয়নে আৰু বেংগলুৰুৰ নিচিনা ঠাইত কি আমি ৰিচেণ্টলি কি পাই আছিলোঁ নিউজ ৰিপৰ্টত যে পানীৰ সমস্যা দেখা দি আছে নে পানী নাইকিয়া হৈ গৈছে তো এইটো এটা মেইন কাৰণ হয় তাৰপিছত
পলিউশ্যন হয় না ৰিভাৰবোৰ যেনে গংগা যমুনা এইবোৰ ৰিভাৰ কি হয় নদীবোৰ কি হয় হাইলি বহুত বেছি কি হয় দূষিত হয় পলিউটেড হয় হয়নে তো তাৰ কাৰণে কি দেখা গৈছে যিহেতু প্ৰদূষণ হৈ গৈছে বিভিন্ন ধৰণৰ ফেন দেখা যায় ৰাসায়নিক পদাৰ্থবোৰ দেখা যায় যিমানবোৰ ইণ্ডাষ্ট্ৰীবোৰ আছে হয়নে ইণ্ডাষ্ট্ৰীবোৰ গঢ় লৈ উঠিছে তাৰ ওচৰে পাজৰে সেই তাৰ পৰা কি আৱৰ্জনাবোৰ পেলাই দিয়াৰ ফলত কি হৈছে পানীবোৰ দূষিত হৈছে আৰু মানুহে কি খাব নোৱাৰে হয়নে তাৰপিছত আনইকুৱেল ডিষ্ট্ৰিবিউশ্যন বুজি পাইছা তো চোৱা যেনেকৈ বৰষুণ কি হয় আমাৰ উত্তৰ পূৰ্বাঞ্চল যি ৰাজ্যবোৰ আছে তাত কি বৰষুণৰ মাত্ৰা বেছি দেখা যায় হয়নে কিন্তু আনফালে যিমানবোৰ গুজৰাট আছে মহাৰাষ্ট্ৰ আছে তাত কি বৰষুণৰ মাত্ৰা কম দেখা যায় তো যি ঠাইত বৰষুণৰ মাত্ৰা বেছি দেখা যাব তাত পানীৰ সমস্যা কি হ'ব কম হ'ব আৰু যোন ঠাইত বৰষুণৰ মাত্ৰা একেবাৰে কম হ'ব যোনবোৰ ৰাজ্যত বৰষুণৰ পৰিমাণ একেবাৰে নিচেই কম সেইবোৰ ঠাইত কি এই পানীৰ সমস্যা দেখা যায় তাৰপিছত চোৱা অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকে চাই ল'ব পাৰা যেনে পানীৰ অভাৱ কোন ঠাইত এনেকুৱা পানীৰ অভাৱ হৈ আছে তাৰপিছত প্ৰদূষণ গংগা নদী যমুনা নদীৰ প্ৰদূষণ আৰু অসমান বৰষুণ যেনে উত্তৰ পূৰ্বাঞ্চলৰ বৰষুণ বেছি হয় কিন্তু গুজৰাট মহাৰাষ্ট্ৰৰ ফালে খৰাং দেখা যায় হয় না বৰষুণ কম হোৱাৰ কাৰণে বুজি পাইছা যদি বুজি পাইছা এটা কমেণ্ট কৰি জনাই দিবা নেক্সট কুৱেশ্যন নম্বৰ 28 টো চোৱা ক্লাসিফাই দ্য ইণ্ডাষ্ট্ৰিজ অন দ্য বেচিছ অফ দেয়াৰ সাইজ এণ্ড ৰাইট অন ইট আয়তনৰ ভিত্তিত উদ্যোগৰ শ্ৰেণী বিভাজন কৰি তাৰ ওপৰত লিখা হয় না আয়তনৰ ওপৰত মানে সাইজৰ ওপৰত ইণ্ডাষ্ট্ৰীবোৰ লিখিব দিছে তো চোৱা স্মল স্কেল ইণ্ডাষ্ট্ৰী তাৰপিছত মিডিয়াম স্কেল ইণ্ডাষ্ট্ৰী তাৰপিছত লাৰ্জ স্কেল ইণ্ডাষ্ট্ৰী তো তোমালোকে উত্তৰটো পঢ়ি কিনে ধুনীয়াকৈ লিখি ল'ব পাৰা স্মল স্কেল ইণ্ডাষ্ট্ৰীবোৰ যোনবোৰ একেবাৰে ঘৰতে গঢ়ি লৈ যাক আমি কুটিৰ শিল্প বুলি কওঁ অসমীয়া মিডিয়ামৰ কাৰণে হয়নে অসমীয়াত আমি কুটিৰ শিল্প বুলি কওঁ তো তোমালোকে দুইটা মিডিয়ামৰ কাৰণে চাই ল'ব পাৰা উত্তৰখিনি ধুনীয়াকৈ পঢ়ি লৈ তোমালোকে বুজি ল'ব পাৰা নেক্সট কুৱেশ্যন নম্বৰ 29 টো চোৱা ডিছক্ৰাইব দ্য প্ৰব্লেম অফ স্লাম ইন ইণ্ডিয়া ভাৰতৰ বস্তি এলেকাৰ সমস্যাবোৰ আলোচনা কৰা হয় ভাৰতৰ বস্তি অঞ্চল আমি দেখা পাওঁ এছিয়াৰ সকলোতকৈ বৃহৎ যি বস্তি অঞ্চল ভাৰততে আছে ধাৰাবী হয় না সকলোৱে জানা তোমালোকে ধাৰাবী নামটো বিভিন্ন ধৰণৰ চিনেমা বা তোমালোকে নিউজত দেখা পাই আছা ধাৰাবীৰ কথা আৰু ৰিসেন্টলি যেতিয়া কোভিড-19 হৈছিল এই ধাৰাবীত বিভিন্ন ধৰণৰ সমস্যা মহান এটা সমস্যা দেখা দিছিল কাৰণ যিহেতু অভাৰ ক্ৰাউডেড হয় বহুত জনসংখ্যা থকা ঠাই হয় হয়নে ধাৰাবীত তো তাত কি দেখা গৈছিল যে কোভিড-19ৰ কেছবোৰ বেছিকৈ বৃদ্ধি পাইছে হয়নে তো এইটো এটা সমস্যা হয়নে ধাৰাবীত তাত থকা সমস্যাসমূহৰ বিষয়ে লিখিব দিছে তো অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো আহিব পাৰে তো চোৱা প্ৰব্লেমবোৰ কি আছে যেনে পোৰ লিভিং কণ্ডিশ্যন একেবাৰে কি হয় অসন্তোষজনক জীৱন ধাৰণা যেনে একেবাৰে কি হয় সৰু সৰু ঘৰ থাকে আৰু অভাৰ ক্ৰাউডেড পানীৰ সমস্যা বিভিন্ন ধৰণৰ সমস্যা হাইজিনৰ সমস্যা আনহাইজিনিক কণ্ডিশ্যনবোৰ দেখা যায় হয়নে তাৰপিছত চোৱা লেক অফ বেচিক ফেচিলিটিজ যিবোৰ বেচিক ফেচিলিটিবোৰ আছে যেনেকৈ শিক্ষাৰ ব্যৱস্থা শিক্ষাৰ ফেচিলিটিবোৰ হ'ব তো সেইবোৰ কি হয় দেখা যায় এইবোৰ প্ৰব্লেম তো 3 নম্বৰটো কি আছে আনএমপ্লয়মেণ্ট এণ্ড পভাৰ্টি যিমানবোৰ মানুহ তাত থাকে সেইবোৰ মানুহ কি বেছিভাগে আনএমপ্লয়মেণ্ট দৰিদ্ৰ থাকে তো তাৰ বাবে কি তেওঁলোকে তাত থাকিব লগা হয়নে বুজি পাইছা তোমালোকে উত্তৰটো ধুনীয়াকৈ চাই কেনে তোমালোকে বুজি কেনে লিখিব পাৰিবা নেক্সট কুৱেশ্যন নম্বৰ 30 টো চোৱা মেনশ্যন হাউ ৱাটাৰ পলিউশ্যন ইনফ্লুৱেঞ্চ অন হিউমেন হেল্থ মানুহৰ স্বাস্থ্যৰ ওপৰত বায়ু প্ৰদূষণৰ প্ৰভাৱ উল্লেখ কৰা বৰ্তমান সময়ত বায়ু প্ৰদূষণ এটা বৃহৎ সমস্যা প্ৰধান সমস্যা হৈ গৈছে মানুহৰ কাৰণে তো এই বায়ু প্ৰদূষণৰ ফলত মানুহৰ স্বাস্থ্যত কি প্ৰভাৱ পৰিব পাৰে তাৰ কথা আমাক লিখিব দিছে তো 1 নম্বৰটো কি হ'ব তোমালোকে ধুনীয়াকৈ পঢ়ি ল'ব পাৰা ৱাটাৰ বোৰ্ন ডিজিজ যেনেকৈ বায়ুৰ পৰা হোৱা বিভিন্ন ধৰণৰ আমাৰ কি দেখা দিয়ে বেমাৰে দেখা দিয়ে তাৰপিছত কেমিকেল কণ্ডেমিনেশ্যনছ যেনে ইণ্ডাষ্ট্ৰিয়েল ৱেষ্টবোৰ আছে প্লাষ্টিকবোৰ আছে সেইবোৰে কি হয় সমস্যাই দেখা দিয়ে হয়নে বুজি পাইছা তো তোমালোকে উত্তৰকেইটা ধুনীয়াকৈ চাই ল'ব পাৰা এইটো ইংলিছ মিডিয়ামৰ কাৰণে আৰু অসমীয়া মিডিয়ামৰ কাৰণে তোমালোকে উত্তৰবোৰ চাই ল'ব পাৰা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 31 টো চোৱা গিভ 3 ৰিজন হোৱাই চিটিং আপ অফ হেভি ইণ্ডাষ্ট্ৰী ইন আছাম ইটছ ডিফিকাল্ট কৈছে যে অসমত গধুৰ উদ্যোগ স্থাপন কৰাটো কিয় জটিল 3টা কাৰণ লিখা হয় অসমত গধুৰ উদ্যোগ বৃহৎ উদ্যোগবোৰ স্থাপন কৰাটো কিয় জটিল বৰ্তমান সময়লৈকে অসমত ইমান ডাঙৰ ইণ্ডাষ্ট্ৰী গঢ় লৈ উঠা নাই বিভিন্ন ধৰণৰ কাৰণৰ কাৰণে হয় 3টা কাৰণ লিখিব দিছে বৰ্তমান সময় পোৱা নাই বৰ্তমানলৈকে উঠা নাই বৰ্তমান সময় বৃহৎ ইণ্ডাষ্ট্ৰীবোৰ উঠা দেখা গৈ আছে যি এডভান্টেজ আছামৰ পিছত বহুত দেখা গৈ আছে কিন্তু তাৰ আগতে কিয় এতিয়া বৰ্তমান সময়লৈকে উঠা নাই 3টা কাৰণ লিখিব দিছে তো কাৰণ কি হয় প্ৰথমটোৱে হ'ল লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ হয়নে ইনফ্ৰাষ্ট্ৰাকচাৰবোৰৰ অভাৱ হয়নে যাতায়াত ব্যৱস্থাৰ অভাৱ ৰাস্তা ঘাটৰ যিহেতু আমাৰ গুৱাহাটী অঞ্চললৈ ভাল এটা ৰাস্তা আছে নেশ্যনেল হাইৱেবোৰ আছে কিন্তু বাকী ভিতৰুৱা ঠাইবোৰত কিন্তু ৰাস্তা ঘাটৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে তাৰপিছত 2 নম্বৰটো আছে জিঅ'গ্ৰাফিকেল
কণ্ডিশ্যনছবোৰ হ'ল যেনে ভৌগোলিক সীমাবদ্ধতাবোৰ আছে হয়নে বেছিভাগ কি পাহাৰ পৰ্বত পাহাৰেৰে আৱৰা তো তাৰ কাৰণে কি তাত হেভি যিমান আৰু আৰ্থকুইক প্ৰ'ন এৰিয়া হয় না ভূমিকম্পৰ কাৰণে অতি বিপদজনক ঠাই হয় উত্তৰ পূৰ্বাঞ্চলটো বা অসমখনে তাৰ কি হয় হেভি ইণ্ডাষ্ট্ৰীবোৰ ডাঙৰ ইণ্ডাষ্ট্ৰীবোৰ তাত গঢ় দিয়া অতিকৈ বিপদজনক হ'ব পাৰে তাৰপিছত 3 নম্বৰটো আছে যে এনভাইৰনমেণ্টেল কনচাৰ্নছ এণ্ড ৰেগুলেশ্যনছ যেনে পৰিৱেশগত সমস্যা আৰু নিয়ম হয়নে অসমৰ প্ৰাকৃতিক জীৱ বৈচিত্ৰ্য ধনী আৰু কঠোৰ পৰিৱেশ সংৰক্ষণ আইনৰ বাবে ডাঙৰ উদ্যোগ স্থাপন বাধাপ্ৰাপ্ত হয় হয়নে বুজি পাইছা নেক্সট কুৱেশ্যন ওকে তো ইমানকেইটাই আছে আৰু আশা কৰোঁ সকলোৰে এক্সাম ভালে যাওক তো তোমালোকে ভালকৈ লিখিবা কোনো কুৱেশ্যন এৰি নাহিবা তোমালোকে ভাৰতৰ মানচিত্ৰখনো আঁকিবা আৰু যিমান জলদি পাৰা সিমান জলদি লিখিবলৈ আৰু টাইম মেনেজমেণ্ট কৰিবলৈ চেষ্টা কৰিবা যিহেতু 70 মাৰ্কৰ এক্সাম তোমালোকে এইটো ভাবি নল'বা যে 70 মাৰ্ক বহুত হৈ যাব 3 ঘণ্টাত হৈ যাব কিন্তু পিছৰ 5 নম্বৰীয়া প্ৰশ্ন উত্তৰ লিখিবৰ কাৰণে তোমালোকৰ বহুত কষ্ট হয় তো 5 নম্বৰীয়া কুৱেশ্যন মাত্ৰ 3টা আহে তোমালোকক বাৰে কৈ দিছোঁ 3টাৰ ভিতৰত তোমালোকে 2টাহে লিখিব লাগিব কাৰণ এটা আমাৰ ভাৰতৰ মানচিত্ৰখন আঁকিব দিয়ে যিটো অতি সহজ অলৰেডি ভিডিঅ' বনাই দিছোঁ অতি সহজতে আৰু পাৰফেক্টলি ভাৰতৰ মানচিত্ৰ কেনেকৈ আঁকিব পাৰি ভিডিঅ'টো মই বনাই দিছোঁ ডেছক্ৰিপশ্যনত মই লিংক দি দিম তোমালোকে চাই ল'বা আৰু তাত মই আলোচনা কৰিছোঁ যে কি বহাব আহিব পাৰে লাষ্ট 10 বছৰৰ কি বহাব আহিছিল গোটেইকেইটা মই দি দিছোঁ তো আশা কৰোঁ তোমালোকে 5 নম্বৰীয়া প্ৰশ্নৰ কাৰণে ইমান ভয় কৰিব নালাগে তোমালোকে যিকোনো 2টা লিখিব লাগিব 5টা অপশ্যনৰ পৰা আৰু এটা তোমালোকে ভাৰতৰ মানচিত্ৰটো আঁকিবা ওকে তো আজিলৈ ইমানখিনি আছিল আশা কৰোঁ তোমালোকৰ সকলোৰে এক্সাম ভালে যাওক তো পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই